নমস্কাৰ, মই নয়নমণি। কাপোৰ দুযোৰ অৰ্ডাৰ পাইছিলোঁ বিহু বুলি, মানে বিহুৰ আগত পঠাব লাগে, পঠোৱা হৈ গ'ল অলৰেডি। আৰু কাপোৰ দুয়োযোৰে মানে পাৰ্পল কালাৰত আছিলে আৰু এনেকুৱা ধৰণে চিলভাৰ লেচ মই কাটি লৈছিলোঁ আৰু এনেকুৱা ফুলৰ টাবৰ ডিজাইনত। আৰু এইটো ডিজাইন মই আগতেও আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ ভিডিঅ'টোত, আপোনালোকে বহুত বেছি মৰম দিছে, তাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু আজিও যিহেতু বেলেগ কালাৰত অৰ্ডাৰ পাইছোঁ, সেইবাবে অকণমান দেখাই দিছোঁ, নতুনকৈ অহাসকলে চাব পাৰিব, কাৰণ তেওঁলোকে আগৰ ভিডিঅ'সমূহ নাপায় হয়নে। সেইবাবে আকৌ এবাৰ দেখাই দিছোঁ। এনেধৰণে ফেব্ৰিক গ্লু আঠাটোৰ সহায়ত আঠা লগাই দিছোঁ সেই চিলভাৰ লেচখিনি, লগতে ফ্লাৱাৰ লেচখিনি। আৰু ফ্লাৱাৰ লেচবোৰ দেখুওৱা নাই বাৰু কাটি থকা, সেইবোৰ আৰু জানেই আজিকালি সকলোৱে কৰে। আৰু এই চিলভাৰ লেচ, ফ্লাৱাৰ লেচ, লগতে আঠাটো গোটেইখিনি মই দোকানৰ পৰাহে আনিছোঁ। বহুতে লিংক বিচাৰে অনলাইন অনা বুলি, তো অনলাইনো পাব, কিন্তু মই অনলাইন অনা নাই, মই দোকানৰ পৰাই আনিছোঁ, যিহেতু ওচৰতে আমাৰ দোকান আছেই, দোকানত এভেইলেবল আছে। আৰু এই ফেব্ৰিক গ্লু আঠাটো ধুলে একদমেই নাযায়, প্ৰতিটো ভিডিঅ'ত কোৱা হয়। আৰু কেতিয়াবা হয়তো আপোনালোকে ভিডিঅ'বোৰ নাচাই বাবে আকৌ সোধে, সেইবাবে আকৌ এবাৰ কৈ দিছোঁ। আৰু সেই একেটা আঠাৰ সহায়ত মই মাজত এনেকুৱা ষ্ট'ন লগাই দিছোঁ। আৰু ষ্ট'নৰ চাইজটো বহুতে সোধে, এইটো মই 5mm লৈছোঁ। ইয়াতকৈ সৰু ল'ব পাৰে, সৰুটো লগাব মানে সৰুটো লগালে বেছি সৰু হৈ যায়, সেইবাবে 5mmৰটো লগাইছোঁ। আৰু খুব ধুনীয়া হয় লগাই দিয়াৰ পিছত দেখিবলৈ, একেবাৰে চিম্পলকৈ কৰিছোঁ। আৰু মোক বহুতে সোধে এযোৰ কাপোৰত আঠা কিমানটা লাগিছে, ফ্লাৱাৰ লেচ কিমান লাগিছে। লেচবোৰ যিহেতু মই মাল্টি কালাৰ ইউজ কৰোঁ আৰু গোটেই ৰোল হিচাপত আনো, সেইবাবে কিমান মিটাৰ গৈছে সেইটো মানে ইমান ধৰি থকা নহয়। এয়া মেখেলাখন কৰি ল'লোঁ আৰু চাদৰৰ এটা আঁচল কৰিলোঁ। আৰু আঠাটো মোৰ ডাঙৰ যিটো আঠা, একেবাৰে যিহেতু চিম্পলকৈ কৰিছোঁ, মেখেলাত 2 লাইন আৰু মই চাদৰৰ আঁচলত 1 লাইনে দিছোঁ, চাইডে এই ডাঙৰ ফুলটোৱে দিছোঁ, মাজত এটা দিছোঁ তাৰমানে। আৰু চাইডত এটা খুব ধুনীয়া লেচ লগাই দিছোঁ, মণি লেচ। আৰু তাৰমানে এইযোৰত মোৰ ডাঙৰ আঠা 2টা গৈছে কমপ্লিট, 2টা গৈ পেলাই আৰু অকণমান লাগিছে। আৰু সেয়াই, আৰু ডাঙৰ আঠাটো 37K লয় এটাত। আৰু যদি বেছিকৈ ফুল দিয়ে তেতিয়া কিন্তু বেছি লাগিব। এয়া সম্পূৰ্ণ কাপোৰযোৰ, ব্লাউজ পিচটোতো ফুল দি দিছোঁ। আৰু এয়া এযোৰ কাপোৰ দেখালোঁ, আৰু এযোৰ দেখাই আছোঁ আপোনালোকক একেবাৰে এটা ভিডিঅ'ত। আৰু যিহেতু দীঘলীয়া হ'লে ভিডিঅ'বোৰ আপোনালোকে ভাল নাপায়, সেইবাবে অকণমান শ্বৰ্টকৈয়ে দেখাই দিছোঁ। কাপোৰযোৰ কেনেকুৱা লাগিছে জনাব, আৰু যদি কোনোবাই অৰ্ডাৰ কৰিব বিচাৰে এনেকুৱা ডিজাইনত কৰিব পাৰিব। ডিজাইনটো অৱশ্যে বহুতেই বনাইছে, সকলোৱে পচন্দ কৰিছে আৰু বহুতক বনোৱাও দেখিছোঁ। আৰু ছেকেণ্ড কাপোৰযোৰ ইযোৰ হয়, পাৰ্পল কালাৰেই হয়, কিন্তু ডিজাইনটো বেলেগ হয়। এইযোৰ আগতে ভিডিঅ' দিয়া আছে, এইযোৰো কেনেকৈ কৰিছোঁ, এইযোৰৰ ডিজাইনটো আগৰ ডিজাইন হয়। কেনেকুৱা লাগিছে জনাব।